আপোনালোকৰ PB নিউজ আসামলৈ স্বাগতম জনাইছোঁ। মই পংকজ বৰুৱা। আজি আমি উপস্থিত আছোঁ সেই হেলেমগুৰি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত। ইয়াত 3টা ভোট কেন্দ্ৰ একেলগে এবাৰ দিয়া হৈছে। বিগত বৰ্ষবোৰ 2টাকৈ আছিলে আৰু এবাৰ 3টা হৈছে। আৰু ইয়াত ৰাতিপুৱাৰ পৰা যথেষ্ট সংখ্যক ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে। আমাৰ ইয়াত প্ৰায় 2278টা ভোটাৰ আছে টোটেল। তাৰে আমাৰ এতিয়া প্ৰায় 650ৰ ওপৰত এতিয়ালৈকে পোল হৈ গৈছে আৰু বাকীখিনি আছে। আৰু এতিয়ালৈকে আমাৰ ইয়াত যি পৰিৱেশ সেয়া অত্যন্ত শান্তিপ্ৰিয় হৈ আছে। ইয়াত কোনো অসুবিধা হোৱা নাই, সকলো ফালৰ পৰা সুবিধাজনক হৈ আছে। গতিকে আমি আপোনালোকৰ পৰিৱেশটো অকণ দেখুৱাব বিচাৰিছোঁ। আপোনালোকক মই কেমেৰা পাৰ্চনক মই পৰিৱেশটো অকণ দেখুৱাব বিচাৰিছোঁ। এইফালৰ পৰা লাইনৰ পৰা এনেকৈ দেখুৱাই দিয়ক। আমাৰ এইটো চেণ্টাৰত ভোটাৰ আছে 1161জন। এইটো সোণাইপুৰী আৰু হেলেমগুৰি চেণ্টাৰ হয়, ভোটগ্ৰহণ কেন্দ্ৰ হয়। আৰু এইফালে বলমগুৰি চিট এটা আছে, মধ্য আমতলাৰ এটা চিট আছে। গতিকে চিটকেইটা আমি আপোনালোকক দেখুৱাইছোঁ এতিয়া। ভোটগ্ৰহণ কেন্দ্ৰ অতি শৃংখলাপূৰ্ণভাৱে হৈছে। সকলো ৰাইজে সহযোগিতা আগবঢ়াইছে। আৰু আমি দেখা পাইছোঁ যে এটা ভোটকেন্দ্ৰত খালী হৈ আছে বৰ্তমান এতিয়ালৈকে। আৰু ইয়াত ভোটাৰ আছিলে 415জন। 415জনৰ ভিতৰত 207জনৰ এতিয়ালৈকে ইতিমধ্যে পোল হৈ গৈছে। আৰু এইটো এটা দেখিছোঁ চেণ্টাৰ, এইটো চেণ্টাৰ যথেষ্ট ভিৰ চলি আছে। 2টা চেণ্টাৰ ইতিমধ্যে ভিৰ চলি আছে। আৰু বাকী এটা চেণ্টাৰ খালি আমাৰ অকণমান ভিৰ কমিছে। যথেষ্ট সম্ভৱ চাগে পিছৰ যি সময় সেই সময়খিনিত চাগে ভোটাৰসকল আহিব। গতিকে এক শান্তিপূৰ্ণ যি পৰিৱেশ হৈ আছে, আমি আপোনালোকক দেখুৱাবলৈ সুখী হৈছোঁ যে ভোটগ্ৰহণ কেন্দ্ৰটো সদায় এনেকুৱা শান্তিপূৰ্ণভাৱে হ'ব লাগে আৰু হ'লে কাৰো অসুবিধা নহয়। আৰু ইয়াত যথেষ্ট সংখ্যক ভোটাৰ আছে। আমাৰ এই চেণ্টাৰটোত 871গৰাকী এতিয়ালৈকে ভোটাৰ আছে। পুৰণা আছিলে 861জন আৰু নতুন সংযোগ কৰি পেলাই এতিয়া আমি 871জন ভোটাৰৰ লিষ্ট পাইছোঁ। আৰু ইয়াত প্ৰায় 200ৰ ওপৰত এতিয়ালৈকে পোল হৈ গৈছে। আৰু পৰৱৰ্তী সময়ত আমি আকৌ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম, আপোনালোকৰ আপডেট দিম। ধন্যবাদ। নমস্কাৰ, PB নিউজ অসমলৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই পংকজ বৰুৱা। আমি ইতিমধ্যে উপস্থিত হৈছোঁ। অলপ আগতে আপোনালোকক মই দেখুৱাইছোঁ হেলেমগুৰি ভোট কেন্দ্ৰত যি ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে, সেয়া সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে তেওঁলোকে ভোটদান কৰিছে। আৰু যথেষ্ট সংখ্যক ভোটাৰে আমাৰ মাজত উপস্থিত হৈ ভোট প্ৰদান কৰি আছে। আৰু ইয়াৰ লগতে আমি এই ভোট কেন্দ্ৰৰ লগত জড়িত হৈ থকা আমাৰ এই ভোট কেন্দ্ৰৰ অগ্ৰজসকল আমাৰ লগত আছে। আমি তেখেতলোকৰ মনোভাৱটো আমি জানিব বিচাৰিম। তেওঁলোকে এই ভোটদানৰ সম্পৰ্কে কি কয় আপোনালোকে এবাৰ শুনক। ধন্যবাদ। আমি আপোনালোক ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াত হেলেমগুৰি এইটো 3টা কেন্দ্ৰ আছে, পূব কেন্দ্ৰ, পশ্চিম কেন্দ্ৰ আৰু হেলেমগুৰি মধ্য কেন্দ্ৰ। এই 3টা কেন্দ্ৰত যথেষ্ট পৰিমাণৰ ভোটাৰ ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু আমি দেখাত সুন্দৰকৈ পৰিচালনা হৈছে, শান্তি শৃংখলাভাৱে ৰাইজে ভোট দি আছে। বৰ্তমানলৈকে আমাৰ বহুত চলি আছে আৰু যথেষ্ট সংখ্যক ভিৰ হৈ ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰি আছে।
আমাৰ ইয়াত 3টা কেন্দ্ৰ মিলাই কিমান ভোটাৰ হ'ব আপুনি গম পায়নে বাৰু? আমাৰ ইয়াত 3টা কেন্দ্ৰ মিলাই হয় মোটামুটি 3000 মান 3000 আছে। আশে-পাশে আৰু 3250 ইমানেই হয় ইমানটোৱে হ'ব। হয় গতিকে আমাৰ অৱশ্যে মানে নাগৰিকসকল ভোটৰ কাৰণে আকৃষ্ট হৈছে আৰু এই নাগৰিকসকল ভোটটো দিবৰ কাৰণে ইয়াত ভিৰ হৈছে। আচ্ছা মই এটা কথা জানিব বিচাৰোঁ, আপোনালোকৰ কিবা এটা তথ্য আছে নেকি যে কোনোবা আমাৰ ভোটাৰৰ নাম তালিকাত ভোটাৰ লিষ্টত ভোটাৰ নাম মানে ধৰি লওক তেখেতৰ নাম অহা নেকি তেনেকুৱা আপোনালোকে কিবা এতিয়ালৈকে? নাই, ইতিমধ্যে আমি জানো যে BLOসকলে এইটো ছাৰ্ভে কৰিছিল হয় আৰু যিসকল মৃত ব্যক্তি হিচাপে চিনাক্ত হৈছে আৰু যিসকল মানে ধৰক ভোটাৰ লিষ্টত নাম আছে আৰু সেইসকলে এইটো সুবিধা পাইছে। আৰু লগতে নতুনো সংযোগ কৰা হৈছে? নতুন সংযোগটো হৈছে, এইটো বয়স অনুপাতে নতুন যুৱক যুৱতী এইখিনি আমাৰ নতুনকৈ সংযুক্ত হৈছে আৰু তেনেকৈ আমাৰ ভোটাধিকাৰ অলপ বৃদ্ধিও হৈছে, বাঢ়িছে, যোৱাবাৰতকৈ বাঢ়িছে এইবাৰ। ধন্যবাদ আপোনালোকক, আমি তেওঁলোকৰ মতামতসমূহ জনালোঁ। আপোনালোক আমাৰ লগত থাকিব, আমি পৰৱৰ্তী সময়ত আমি আকৌ ইয়াৰ আপডেটটো আমি দিবলৈ আপোনালোকৰ ওচৰত সাজু আছোঁ। ধন্যবাদ।